বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত ভেবেলী গাইজান পথাৰত জুই লগোৱা দুষ্ট চক্ৰৰ বিৰুদ্ধে খেতি সম্পত্তি নষ্টৰ অভিযোগত চিচিবৰগাঁও আৰক্ষী থানাত গোচৰ। অচিনাকি দুষ্ট চক্ৰক বিচাৰি উলিয়াই শাস্তি প্ৰদানৰ অনুৰোধ আৰক্ষীক। এইজন ভেবেলী গাঁৱৰ ৰাজেশ চুতীয়া। অভিযোগ অনুসৰি কোনো দুষ্ট চক্ৰই ৰাজেশ চুতীয়াৰ অজ্ঞাতে ঘৰৰ পিছফালৰ ভেবেলী গাইজান পথাৰত জুই লগাই দিয়ে। ফলত জুই লেলিহান শিখাই আহি তেওঁ খেতি-বাৰীত প্ৰৱেশ কৰে আৰু দুবিঘাকৈ চোম গছৰ পুলি নষ্ট কৰে। আনকি উক্ত জুই লেলিহান শিখাই ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ পৰা কোনোমতে চুবুৰীয়া ৰাইজে ৰক্ষা কৰে। প্ৰাপ্ত খবৰ অনুসৰি উক্ত জুই লেলিহান শিখাই চুবুৰীয়া বহু ৰাইজৰ খেতিপথাৰ অনিষ্ট কৰে। ফলত ওচৰ চুবুৰীয়া শংকিত হৈ উজাগৰে নিশা কটোৱা উপক্ৰম হৈছে। সেয়েহে আজি এই বিষয়টো গুৰুত্ব বুজি ওচৰ চুবুৰীয়া হৈ ৰাজেশ চুতীয়াই চিচিবৰগাঁও আৰক্ষীৰ চকীত গোচৰ পঞ্জীয়ন কৰে আৰু আৰক্ষীক বিষয়টো গুৰুত্ব সহকাৰে লৈ দুষ্ট চক্ৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। মানে কাহিনীটো এনেকুৱা ধৰণৰ, যোৱাকালি 24 জানুৱাৰী তাৰিখে কোনোবা দুষ্কৃতিকাৰী দুৰ্বৃত্ত বুলি ক'ব লাগিব, যাতে এনেকুৱা কোনোবাই চাগে পাং পাতি আছিলে অনিষ্ট কৰাৰ, ঘৰ জ্বলোৱাৰ চাগে সম্ভাৱনা বুলি ভাবিছোঁ মই। পথাৰত নৰাণীত জুই লগাই দিলে, সেই জুই আহি যোৱাকালি ঠিক ঘৰ আহি পাব লৈছিলে, সেই সময়তে জুই নুমাবলৈ সক্ষম হ'ল। ঘৰ আহি নাপালে যেনিবা। তাৰপিছতে ঠিক আজি দুপৰীয়া সময়তে জুই লগাই দিছে, সেই একেবাৰে ঘৰৰ কাষত বুলি ক'লেও মিছা নহয়। সেই জুই আহি মোৰ দুবিঘা চুমনি বাৰী আছিলে, চুমনি বাৰীত আহি জুই লাগিলেহি। ভাগ্য ভাল আছিলে, চুবুৰীটোত কেইজনমান মতা মানুহ আজি আছিলে, সদ্যহতে মতা মানুহ চুবুৰীত নাথাকে মানে। সেই ব্যক্তিকেইজনে জুই নুমাবলৈ সক্ষম হোৱাৰ কাৰণে মানুহৰ ঘৰ দুৱাৰ অনিষ্ট নোহোৱাকৈ যেনিবা বাচি গ'ল। কিন্তু মই ভাবোঁ যে এইটো সম্পূৰ্ণ পৰিকল্পনা ভিত্তিত কোনোবাই কৰিছে, আৰু পৰিকল্পনাৰ ভিত্তিত কৰি পৰোক্ষভাৱে মানুহৰ অনিষ্ট কৰিব বিচাৰিছে, ঘৰ দুৱাৰ সম্পত্তি ইত্যাদি অনিষ্ট কৰিব বিচাৰিছে। ভাগ্যক্ৰমে আজি বচা গ'ল, আৰু আজি সেই সংক্ৰান্তত আমি চিচিবৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে। আমি ন্যায় বিচাৰিছোঁ, দুষ্কৃতিকাৰীক বিচাৰ কৰি যাতে আমাৰ প্ৰশাসনে আমাক ন্যায় বিচাৰ কৰি দিয়ে আৰু উচিত শাস্তি পোৱাটো বিচাৰিছোঁ। আৰু মানে আমাৰ এই চুবুৰীটো মানুহৰ জীৱন তথা বসবাসৰ কাৰণে চিন্তনীয় হৈ পৰিছে বিষয়টো। সেই সংক্ৰান্ততে আমি মানে আজি মিডিয়া আশ্ৰয় লৈ আমি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ আৰু এই দুষ্কৃতিকাৰীক সজাগ কৰি দিব বিচাৰিছোঁ। আৰু মেইন কথা ক্ষতি হিচাপে বিশেষ ক'বতো এনেকুৱা হয়, ক্ষতি ঢেৰ কৰিব বিচাৰিছিলে কিন্তু ছাকচেছ নহ'ল তেওঁলোকে। মোৰ নিজৰে দুবিঘা চুমনি বাৰী আছিলে, চুমনি বাৰী দুবিঘাটো ভস্ম হৈ গৈছে। চুমনি বাৰী দুবিঘাটো ভস্ম হৈ যোৱাৰ উপৰিও চুমনি বাৰীৰ জেওৰাখন এনেকুৱা ধৰণৰ সংযোগ আছিলে যে মানুহৰ জেওৰাৰ লগত সংযোগ আছিলে। যদি জেওৰাখন ভালকৈ জ্বলিব পালেহেঁতেন মানুহৰ যথেষ্টখিনি ক্ষতি হ'লহেঁতেন। যিমানখিনি ক্ষতি চাগে দুষ্কৃতিকাৰীয়ে বিচাৰিছিলে তাৰ 20% ক্ষতি হৈছে চুমনি বাৰীখনৰ ক্ষেত্ৰত। অন্যান্য ক্ষতি হ'লে 100% ক্ষতি তেওঁলোকে কৰিব নোৱাৰিলেগৈ আৰু ছাকচেছ নহ'ল বুলি ভাবিছোঁ মই।